আজিৰ এই ভিডিঅ'টোত আমি জেনেৰেল সায়েন্সৰ 20টা MCQ কুৱেশ্যন লৈ আহিছোঁ প্ৰত্যেকটো লেচনৰ পৰা মিলাই পেলাই। আৰু তোমালোকে এই ভিডিঅ'টো MCQ টেষ্ট হিচাপে সম্পূৰ্ণ চাবা। আৰু মই প্ৰত্যেকটো প্ৰশ্ন পঢ়ি দিম আৰু অলপ সময় ৰখি দিম। সেই সময়তে তোমালোকে শুদ্ধ উত্তৰটো মনত ভাবিবা আৰু মই কোৱাৰ পিছত মিলাই চাবা হ'ল নে নাই। টোটেল 20টা কুৱেশ্যন লৈ আছোঁ আৰু 20 মাৰ্কৰ ভিতৰত কিমান মাৰ্ক পোৱা তোমালোকে কমেণ্টত জনাবলৈ নাপাহৰিবা। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল কয়লাৰ দহনত উৎপন্ন হোৱা গেছটো হ'ল A নম্বৰ CO, B নম্বৰ NO2, C নম্বৰ SO2, D নম্বৰ CO2। তোমালোকে ভাবা শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব D নম্বৰ CO2। 2 নম্বৰ কুৱেশ্যনটো আছে ছডিয়াম হাইড্ৰক্সাইডে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? A নম্বৰ ছডিয়াম ক্লৰাইড আৰু হাইড্ৰজেন গেছ, B নম্বৰ ছডিয়াম ক্লৰাইড আৰু ক্লৰিন গেছ, C নম্বৰ ছডিয়াম ক্লৰাইড আৰু পানী, D নম্বৰ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব C নম্বৰ ছডিয়াম ক্লৰাইড আৰু পানী। 3 নম্বৰ কুৱেশ্যনটো আছে চিনাবাৰ আগৰিকৰ পৰা নিষ্কাশন কৰা ধাতুটো হ'ল A নম্বৰ Fe, B নম্বৰ Hg, C নম্বৰ Al, D নম্বৰ Cu। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব B নম্বৰ Hg। তাৰে পিছত 4 নম্বৰ কুৱেশ্যনটো আছে তলৰ কোনটো ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব? তোমালোকে অপশ্যন কেইটা ভালদৰে চোৱা আৰু শুদ্ধ উত্তৰ কোনটো হ'ব মনে মনে ভাবা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব A নম্বৰ। 5 নম্বৰ কুৱেশ্যনটো আছে প্ৰপেন অণু এটাত 6টা সহযোগী বান্ধনি আছে, 9টা সহযোগী বান্ধনি আছে, 12টা সহযোগী বান্ধনি আছে, 10টা সহযোগী বান্ধনি আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব D নম্বৰ 10টা সহযোগী বান্ধনি আছে। 6 নম্বৰ কুৱেশ্যনটো আছে ইথানলত থকা কাৰ্যকৰী মূলকটো হ'ল A নম্বৰ কিটন, B নম্বৰ এলডিহাইড, C নম্বৰ এলকহল, D নম্বৰ হেলজেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব C নম্বৰ এলকহল। তাৰে পিছৰ কুৱেশ্যনটো আছে তলৰ কোনটো মৌলৰ বহী কক্ষত 2টা ইলেক্ট্ৰন আছে? A নম্বৰ ছডিয়াম, B নম্বৰ এলুমিনিয়াম, C নম্বৰ মেগনেছিয়াম, D নম্বৰ কপাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব C নম্বৰ Mg মেগনেছিয়াম। 7 নম্বৰ কুৱেশ্যনটো আছে উদ্ভিদ দেহত জাইলেমৰ কাম হ'ল পানীৰ পৰিবহণ, খাদ্যৰ পৰিবহণ, এমিন এচিডৰ পৰিবহণ, অক্সিজেনৰ পৰিবহণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব A নম্বৰ পানীৰ পৰিবহণ। 9 নম্বৰ কুৱেশ্যনটো আছে অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নবিধ A নম্বৰ এডিনেলিন, B নম্বৰ থাইৰক্সিন, C নম্বৰ টেষ্টষ্টেৰন, D নম্বৰ এষ্ট্ৰজেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব A নম্বৰ এড্ৰিনেলিন। 10 নম্বৰ কুৱেশ্যনটো আছে দুটা নিউৰনৰ মাজত খালী ঠাই কি বুলি কোৱা হয়? A নম্বৰ ডেনড্ৰাইট, B নম্বৰ চাইনেপছ, C নম্বৰ এক্সন, D নম্বৰ প্ৰেৰণা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব B নম্বৰ
চাইনেপছ। 11 নম্বৰ কুৱেশ্যনটো আছে, এটা ফুলৰ মাজৰ দীঘলীয়া অংশক কোৱা হয়। এ নম্বৰ গৰ্ভাশয়, বি নম্বৰ বীজ, চি নম্বৰ গৰ্ভদণ্ড, ডি নম্বৰ গৰ্ভমুণ্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ গৰ্ভদণ্ড। 12 নম্বৰ কুৱেশ্যনটো আছে, বিশুদ্ধ ওখ টি আৰু বিশুদ্ধ চাপৰ স্মল টি মটৰ মাহৰ গছৰ সংকৰণ ঘটাই F2 জোনত পোৱা বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ গছৰ অনুপাত বি নম্বৰ 3:1। 13 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনটো উক্তি সত্য? তোমালোকে চোৱা কোনটো হ'ব। 0.25 মিটাৰ ফকাচ দৈৰ্ঘ্যৰ উত্তৰ লেন্সৰ ক্ষমতা 4D। 0.25 মিটাৰ ফকাচ দৈৰ্ঘ্যৰ উত্তৰ লেন্সৰ ক্ষমতা -4D। আৰু এইটো তোমালোকৰ আছে 0.25 মিটাৰ ফকাচ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ ক্ষমতা 4D। 3 নম্বৰটো আছে 0.25 মিটাৰ ফকাচ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ ক্ষমতা -4D। ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকে ভাবা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 0.25 মিটাৰ ফকাচ দৈৰ্ঘ্যৰ উত্তল লেন্সৰ ক্ষমতা 4D। 14 নম্বৰ কুৱেশ্যনটো আছে, মায়োপিয়া প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা লেন্সৰ প্ৰকাৰ। এ নম্বৰ উত্তল লেন্স, বি নম্বৰ অৱতল লেন্স, চি নম্বৰ স্পৰ্শ লেন্স, ডি নম্বৰ ফকাচযুক্ত লেন্স। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ অৱতল লেন্স। তাৰে পিছত 15 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনটোৰ আৰ্শীয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে। এ নম্বৰ আছে I²R, বি নম্বৰ আছে VI, চি নম্বৰটো আছে IR², ডি নম্বৰটো আছে V²/R। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ IR²। 16 নম্বৰটো আছে, দুডাল চুম্বক বলৰেখা পৰস্পৰ এ নম্বৰ সমান্তৰাল, বি নম্বৰ কটাকটি কৰে, চি নম্বৰ কটাকটি নকৰে, ডি নম্বৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ কটাকটি নকৰে। 17 নম্বৰ কুৱেশ্যনটো আছে, প্ৰবাহযুক্ত দীঘল ছলেনয়েড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ এ নম্বৰ 0, বি নম্বৰ এটা মূৰৰ পৰা আনটো মূৰলৈ কমি যায়, চি নম্বৰ এটা মূৰৰ পৰা আনটো মূৰলৈ বাঢ়ি যায়, ডি নম্বৰ সকলো বিন্দুত একে থাকে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ সকলো বিন্দুত একে থাকে। 18 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনটো অনৱীকৰণযোগ্য শক্তিৰ উৎস? এ নম্বৰ কাঠ, বি নম্বৰ সূৰ্য, চি নম্বৰ জীৱাশ্ম ইন্ধন, ডি নম্বৰ বতাহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ জীৱাশ্ম ইন্ধন। 19 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনবিধ জীৱ নিৰ্গমন আৱৰ্জনা? এ নম্বৰ DDT, বি নম্বৰ প্লাষ্টিক বেগ, চি নম্বৰ ভঙা কাঁচ, ডি নম্বৰ গৰুৰ গোবৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ডি গৰুৰ গোবৰ। আৰু লাষ্ট কুৱেশ্যনটো আছে, কুলহ পানী সঞ্চয় পদ্ধতিটো কোনটো প্ৰদেশত কৰা হৈছিল? এ নম্বৰ আছে মণিপুৰ, বি নম্বৰ আছে বিহাৰ, চি নম্বৰ আছে হিমাচল প্ৰদেশ, ডি নম্বৰ আছে উত্তৰ প্ৰদেশ। ইয়াৰে শুদ্ধ
এনচাৰটো তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা। আৰু যদি তোমালোকে 20 নম্বৰ শুদ্ধ এনচাৰটো নাজানা, কমেণ্ট বক্স চেক কৰিবা, তাতে শুদ্ধ উত্তৰটো পাই যাবা। আৰু তোমালোকে 20 মাৰ্কৰ ভিতৰত কিমান নম্বৰ পালা কমেণ্ট কৰিবলৈ নাপাহৰিবা। স্ক্ৰীনত আহি থকা ভিডিঅ'টোত ক্লিক কৰা, তাতে লগ পাম।